হেল্ল' এভৰিৱান, আজি আপোনালোকক লৈ যাম অসমৰ এটা বিখ্যাত আৰু ঐতিহাসিক হিষ্টৰিক প্লেচ বৰদোৱা থান। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে বুঢ়াগাঁও নগাঁও ৰোড আৰু এইটো ৰোডেৰে আমি গৈ আছো। এইটো ট্ৰিং পাই গৈছো। ট্ৰিঙত আছে সৃষ্টিজ্যোতি স্কুলখন আমি এতিয়া পাৰ হৈছো। টিং বজাৰখনৰ পাৰ হৈ এটা বিখ্যাত এন ৰেষ্টুৰেণ্ট, এইটো বৰ ভাল ৰেষ্টুৰেণ্ট। আহি পাই গৈছো। বজাৰত অলপ ভিৰ আছিল কাৰণে ল'ব পৰা নাই। সৰু ল'ৰা-ছোৱালীয়ে আৰু এইটো আছে সন্মুখত বাইকখন পাৰ্কিঙত লগাই এতিয়া আমি ভিতৰলৈ সোমাম। ভিতৰলৈ সোমোৱাৰ আগতে ইমান দীঘল শাৰী পাতিব লাগিব। আৰু এতিয়া শাৰীত চাওকচোন কিমান মানুহ, সকলোৱে ভিৰ হৈ আছে। এতিয়া আমি শাৰীত থিয় হৈ গৈছো। কেৱল ল'ৰাবিলাকৰ নহয়, মহিলাবিলাকো শাৰী পাতিব লাগে। সকলোৱে শাৰীত থিয় হৈ গৈছে আৰু সন্মুখত চিকিউৰিটি আছে। চিকিউৰিটি মেল ফিমেল দুয়োজনী আছে। মহিলাসকল ফিমেল চিকিউৰিটিজনে চেক কৰি আছে আৰু ল'ৰাবিলাক মেল চিকিউৰিটিজনে চেক কৰি আছে। আৰু আমি আহি গৈছো ভিতৰত, এতিয়া চেক হৈ গ'ল। আহি চাওক পিছৰ ভিউটো কেনেকুৱা সোমাই কিনে। এতিয়া আপোনালোকে মোৰ পিছে পিছে আহি থাকক আৰু কেইটামান টিপ লৈছো, কেনেকুৱা হৈছে বৰদোৱা থানটো, কেনেকুৱা আহি কেনেকুৱা পাব সেইটো চাই থাকক। চাওক কিমান ধুনীয়াকৈ বনাইছে। বৰদোৱা থানখন কেনেকুৱা হৈছে, ভিউবিলাক কেনেকৈ দেখা পালে আৰু আহিলে এনেকুৱাই পাব, কেনেকুৱা হৈছে কমেণ্টত জনাব।